হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। আৰু আমি গৈ আছোঁ ভালুকপুঙৰ পৰা টিপিলৈ। আৰু আমি ইয়াত দলংখন দেখি পেলাই ৰখিলোঁ। ইমান ধুনীয়া পৰিৱেশ নহয়, মানে ভাল লাগি গৈছে মনটো। ইয়াৰফালে আমাৰ কংকন চাল দি আছে পূৰা। আমি ফটো চটো উঠি পেলাই এতিয়া আমি গৈ আছোঁ টিপিলৈ। ইমান ধুনীয়া, ৱাও! চব ডাৱৰ। আৰু এইফালে দেখিছে পাহাৰ খহি আছে, ভয়ো লাগিছে বাৰু। তথাপিও আহিছোঁ যেতিয়াতো যামেই আৰু চাবলৈ, ভয়কৈ হ'লেও। ইমান ধুনীয়া, আমি গৈ আছোঁ। ইমান ধুনীয়া, মানে ভাল লাগি গৈছে মনটো বহুত। সেয়া চাওক ৱাটাৰফল। আৰু আমি পাই গ'লোঁ টিপি। আহি পাইছোঁ পূৰা কিনকিনীয়া বৰষুণ ইয়াত। আৰু মই ৰখিব নোৱাৰিলোঁ, ড্ৰেছ চেঞ্জ কৰি ডাইৰেক্ট পানীত মই। কংকনকো মই মাতিছোঁ পানীলৈ, কিন্তু সি পানীলৈ ভয় কৰে। আৰু একো নাই, তাতে থাকক। আৰু আমি দুয়োজনে ফটো চটো উঠি তাতে। আৰু এতিয়া ড্ৰেছটো চেঞ্জ কৰি আকৌ আমি ঘৰলৈ উভতিছোঁ। তাৰপিছত আমি দেখিলোঁ আৰু ইমান ধুনীয়া জেগা, তাতে আকৌ ৰখিলোঁ, ৰখি ফটো চটো উঠিলোঁ। ৰাস্তাৰ কাষতে যিহেতু আমি কুঁহিয়াৰ ৰস দেখিলোঁ, কুঁহিয়াৰ ৰস অকণ খাই ল'লোঁ দুয়োটাই। খাই ভাল লাগিলে, ডিঙিটো ঠাণ্ডা ঠাণ্ডা লাগি গ'ল। যিহেতু সময় বহুত হৈ গ'ল, গতিকে ভাতটো খাই ল'লোঁ আমি 18 মাইলত সোমাই। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।